সো ভিডিওটো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ হয় বন্ধুসকল আপোনালোকৰ যোনটো ফেক নিউজ হয় সো ফেক নিউজৰ পৰা আপোনালোকে আঁতৰত থাকক কাৰণ এইবিলাকৰ কাৰণে বহুতো ইউটিউবাৰে মানে এটা নহয় দুটা বহুতো ভিডিঅ' বনাই আপোনালোকৰ কথাবিলাক গৰম কৰি আছে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ আপোনালোকৰ অফিচিয়েল ন'টিছ হয় আপোনালোকে ইয়াৰ পৰা চাই আপোনালোকে বুজি পাব আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব তো বলকচোন আপোনাক স্ক্ৰীনত দেখাই দিওঁ সো বন্ধুসকল এই ন'টিছখন চাই লওক আপোনালোকে আসাম এইচএছ ৰিজাল্ট 2026 যেহেতু 20 তাৰিখে এক্সাম মানে ৰিজাল্ট দিয়া কথা বহুতে কৈ আছিল বা সেইটো ৰিজাল্টটো দিব নিদিয়ে মইতো আপোনালোকক দেখাই দিছোঁ চাওক দি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যোনটো ASSEB ডিভিজন 2 will announce the Assam Board Class 12 result likely on April 20, 2026 ইয়াত কৈছে যে কনফাৰ্ম আপোনাৰ 20 তাৰিখ নিদিয়ে 20 তাৰিখৰ ভিতৰত দিব পাৰে বুলি কৈছে board officially will issue on an official confirmation on the date and time for Assam SS result 2026. Candidates who have applied for the Assam 12 Science, Arts and Commerce stream exam must visit official website. So এইটোৰ পৰা আপোনালোকে ন'টিছটো মানে চাই পেলাই নভাবিব যে আপোনালোকৰ 20 তাৰিখে আপোনালোকৰ যোনটো যিহেতু আজি 20 তাৰিখ হয় আপোনালোকৰ ৰিজাল্টটো দিব সো এতিয়া আপোনালোকক মই দেখাম আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব পাৰে তো বলকচোন আপোনালোকক দেখাই দিওঁ আপোনালোকৰ যোনটো এইচএছ ৰিজাল্টটো হয় আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব সেইটো চাই লওক দি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল যোনটো AHSEC দি এক্সপেক্টেড টু দি এনাউন্স দি এইচএছ ক্লাছ 12 result 2026 on or around April 20, 2026 আপোনালোকৰ এইটো কৈছিলে আপোনাৰ এৰাউণ্ড 20 তাৰিখৰ ভিতৰত আপোনালোকৰ হ'ব বুলি আৰু ন'টিছ এটা দি দিছিলে যে আপোনালোকে 21 তাৰিখ মই ন'টিছ আপোনালোকে দেখাই এটা ন'টিছ আপোনালোকে ভাইৰেল হৈ আছিলে নিশ্চয় এইটো গম পায় যোনটো আসাম ষ্টেট স্কুল এডুকেশ্যনৰ পৰা এই ন'টিছটোত কৈছে যে আপোনালোকৰ 21 তাৰিখে যোনটো ৰিজাল্ট দিম বুলি কৈছিলে তো আপোনাৰ ৰিজাল্টটো ফাইনেল নাছিলে কাৰণ বহুতে ফেক কৈ আছিলে যে 17 তাৰিখে আপোনালোকৰ ৰিজাল্টটো ডিক্লেৰেশ্যন কৰিছে বুলি HSLCৰ সেইটো ফলছ হয় আপোনালোকৰ যোনটো ৰিজাল্টটো হয় তাত দেখা আছে যে দিছ ইজ দি ইনফৰ্ম অফ অল কনচাৰ্ণ ষ্টুডেণ্ট দি ষ্টেক হোল্ডাৰ that the HS final year result 2026 will be announced after আপোনালোকৰ আফটাৰ কৈছে যে 21 এপ্ৰিল মানে এপ্ৰিলৰ পিছত আপোনালোকৰ যোনটো ৰিজাল্টটো ঘোষণা কৰিব আপোনালোকৰ ৰিজাল্টটো মই এতিয়া ফুল ন'টিছটো আপোনালোকক দি দিছোঁ কেতিয়া আপোনালোকে দিব পাৰে চাই লওক যোনটো আপোনালোকৰ ৰিজাল্টটো হয় ক্লিয়াৰ ডিটেইলছ ফৰ দি আসাম এইচএছ ৰিজাল্ট 2026 তো ৰিজাল্ট দেখা পাইছে আপোনাৰ এক্সপেক্টেড এৰাউণ্ড এপ্ৰিল আপোনাৰ 20 পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ এক্সামটো মানে যোনটো এইচএছ ৰিজাল্টৰ ধৰি লওক ডিক্লেৰেশ্যন কৰি দিব ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব সো আপুনি এইটো নাভাবিব যে 20 তাৰিখ আজি হয় সো আজি ৰিজাল্ট দি দিব সো এইটো বহুত ফলছ নিউজ হয় সো ময়ো ভিডিঅ'টা আপোনাক দিছিলোঁ যোনটো 20 তাৰিখে এক্সামটো দিব বুলি মানে ৰিজাল্টটো দিব বুলি সো সেইটো 20 তাৰিখেটো কেনচেল কৰি আপোনালোকৰ এতিয়া যোনটো 20 পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ যোনটো এইচএছ ৰিজাল্টটো হয় আপোনালোকৰ দি দিব যোনটো টাইম আছে টাইমটো আপোনালোকৰ 10টা AM দিব আপোনালোকৰ যোনটো চাবৰ কাৰণে আপোনালোকে ৰোল নম্বৰ দিব লাগিব আৰু ৰোল কোডটো দিব লাগিব মেণ্ডেটৰী আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটকেইটা নিশ্চয় জানে মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা আপোনালোকে যাই পেলাই চাব পাৰে আৰু আপোনালোকে এনে ইউটিউবাৰ আছে যোনবিলাকে মানে ভিউজৰ কাৰণে ধৰি লওক আজি দিব কালি দিব ভিডিঅ' বনাই আপোনালোকৰ পৰা মাথাটো গৰম কৰি থাকে সো সেইকাৰণে ভিডিঅ'টো নাচাব অফিচিয়েল যোনটো ন'টিছ আহিব সো মই আপোনালোকক ন'টিছ দি পেলাই আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকৰ এতিয়া ৰিজাল্টটো আপোনাৰ 20 পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ এক্সামটো ৰিজাল্ট দিব যোনটো এইচএছৰ সো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে মানে ভাল ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকিব অফিচিয়েল ন'টিছত সো আজিকালি ইমানেই যদি কিবা সুধিব থাকিলে কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ